মৰমৰ অকণিখন মৰম ল'বা দেই মই এইমাত্ৰ এটা অকণমানি ছোৱালীজনীৰ জন্মদিন খাই এইমাত্ৰ ঘৰ সোমাইছোহি আৰু আহি ভাবিলোঁ তোমালোকক কাইলৈৰ দিনটোৰ তাৎপৰ্য কওঁ কাইলৈ কি আছে জানানে অক্ষয় তৃতীয়া বুলি কয় কাইলৈৰ দিনটোক অক্ষয় তৃতীয়া নামেৰে আমাৰ হিন্দু ধৰ্ম আৰু জৈন ধৰ্মত জনা যায় বাৰু তাৰ আগতে এটা কথা কওঁ এই যে মই অকণমান ওলাই গৈছিলোঁ জন্মদিনটো খাবলৈ তাত মোৰ শ্ৰোতা দৰ্শক দুগৰাকীমানক লগ পালোঁ আৰু তেওঁলোকে মোৰ সাধুবিলাক শুনি ভাল পাইছোঁ বুলি কৈছে মই তেওঁলোকক বহুত ধন্যবাদ জনাইছোঁ লগতে মোৰ সকলোবিলাক শুভাকাংক্ষী আৰু শ্ৰোতা দৰ্শক মোৰ মইনাহঁত সকলোকে মোৰ মৰম যাচিছোঁ শুনা কাইলৈ হৈছে অক্ষয় তৃতীয়া অৰ্থাৎ আমাৰ হিন্দু কেলেণ্ডাৰৰ মতে বহাগ মাহটো কেলেণ্ডাৰৰ আৰম্ভণি নহয় এই বহাগ মাহৰ শুক্লপক্ষৰ তৃতীয়া তিথিটো তোমাৰ অক্ষয় তৃতীয়া বুলি জনাজাত আৰু এই দিনটো খুব শুভ বুলি ধৰা হয় মহাভাৰতত এই দিনটোত কি কৰিছিলে মহাভাৰতৰ লিখা আৰম্ভ কৰিছিলে বেদব্যাসে গণেশ আমাৰ দেৱতাৰ সহায় লৈ তোমাৰ মহাভাৰত লিখা আৰম্ভ কৰিছিলে এই দিনটোতে হেনো পুৰাণত আছে ত্ৰেতা যুগৰ আৰম্ভণি হৈছিল আৰু এই দিনটোতে আমাৰ বিষ্ণুৰ 6th ইনকাৰ্নেশ্যন তাৰমানে ষষ্ঠ যিটো অৱতাৰ পৰশুৰামৰো জন্মদিন এই দিনটো পৰশুৰাম জয়ন্তী বুলিও কয় জানানে আৰু এই অক্ষয় তৃতীয়াটোত বহুতো ভাল ভাল কাম কৰা হয় এই দিনটোত জৈন ধৰ্মী মানুহবিলাকে বা তেওঁলোকৰ ধৰ্মীয় মানুহসকলে কি কৰে খোৱা বস্তু তোমাৰ দান দিয়ে কাৰণ এই দিনটোত হেনো তেওঁলোকৰ প্ৰথম তীৰ্থংকৰ বুলি কয় গুৰুজন তেওঁ বহু বছৰ তপস্যাৰ মূৰত উপবাসে থাকি তপস্যা কৰিছিল আৰু এই দিনটোতে আহাৰ গ্ৰহণ কৰিছিল সেইকাৰণে জৈন ধৰ্মী মানুহসকলে তেওঁলোকে এই দিনটোত তোমাৰ কি দিয়ে খাদ্য বিতৰণ কৰে সাধু সন্ন্যাসী আৰু আন আন লোকৰ মাজত খাদ্য বিতৰণ কৰে এই অক্ষয় মানে অক্ষয় তৃতীয়া অক্ষয় মানে কি ঐশ্বৰ্যপূৰ্ণ মানে নেভাৰ এণ্ডিং ঐশ্বৰ্যপূৰ্ণ মানে সদায় কাৰণে যেতিয়া বস্তু থাকে সেইটোকে ভাবি অক্ষয় বুলি কয় আৰু এই তৃতীয়াৰ দিনাখন তোমাৰ যদি কিবা বস্তু ঘৰলৈ অনা হয় ক্ৰয় কৰি যদি অনা হয় সেয়া বোলে বহু দিনলৈ অক্ষয় ভাণ্ডাৰ হৈ থাকে এনেকুৱা ধৰণে তোমাৰ নানান তোমাৰ এই দিনটোত ভাল ভাল কাম হৈছিলে সেইকাৰণে এই দিনটো বাছি লৈছে যে এই দিনটোত তোমাৰ কি হয় ভাল কাম হয় বুলি কোৱা হৈছে গতিকে সকলো ভাল কামৰ আৰম্ভণি এই দিনটোত কৰা হয় আৰু এটা কথা তোমাৰ এই দিনটোত কি কৰে জানা জৈন ধৰ্মী মানুহসকলে কুঁহিয়াৰৰ ৰসো বিতৰণ কৰে আৰু আমাৰ ভাৰতবৰ্ষৰ লগতে আন আন দেশতো যেনে মানে তোমাৰ নেপালতো এই অক্ষয় তৃতীয়া তিথিটো খুব পবিত্ৰভাৱে মানে এই উপবাস কৰে মাছ মাংস নেখায় মানুহে দান দক্ষিণা কৰে আনকি কিছুমান দুখীয়া ছাত্ৰ ছাত্ৰীক যদিহে কোনোবাই এই দিনটোত সহায় কৰে পঢ়াৰ নামত সেয়াও বোলে একদম পুণ্য এটা কাম হিচাপে গণ্য কৰা হয় ঠিক তেনেকৈ তোমাৰ এই অক্ষয় তৃতীয়াটোত আচলতে আমাৰ মানুহবিলাকে আজিকালি খুব সোণ কিনে সেইটো কোনো মানে এটা হেৰি নহয় এইটো আচলতে এটা ব্যৱসায়িক ভিত্তিতহে মানুহবিলাকে এই নিয়মটো পালন কৰে সেইটো কোনো কথা নাই সকলোৱেতো সোণ কিনিব নোৱাৰে নহয়নে কোনোবাই এখন কিতাপ কিনি আনিলেও হয় কোনোবাই অকণমান চাউল কিনি আনিলেও হয় মুঠৰ ওপৰত অকণমান ক্ৰয় কৰি সেয়া সাঁচিব লাগে এই অক্ষয় তৃতীয়া তাৰপিছত তোমাৰ এই দিনটো পৰশুৰামৰ জন্মদিন হিচাপে পৰশুৰাম জয়ন্তী বুলিও মনা হয় তাৰপিছত তোমাৰ আৰু এটা
তোমাৰ এই অক্ষয় নামটোৰ লগত জড়িত মহাভাৰতৰো এটা আখ্যান আছে সেই আখ্যানটো মই আন এটা ভিডিঅ'ত তোমালোকক কৈছিলোঁ যে সূৰ্য দেৱতাই কেনেকৈ যুধিষ্ঠিৰক তেওঁলোক যেতিয়া বনবাসত আছিলে তেতিয়া তেওঁলোকৰ খাদ্যৰ খুব অভাৱ হৈছিলে তেওঁলোকৰ তালৈ সন্ন্যাসী ঋষি মুনি সকলো সোমাই য'ত বনবাসত আছিলে এই কুটিৰত কিন্তু অপৰ্যাপ্ত পৰিমাণৰ খাদ্য নথকাৰ ফলত কেতিয়াবা তেওঁলোকে বেজাৰ মনেৰে তেওঁলোকক সুদা মুখেৰে উভতাই পঠিয়াবলগীয়া হয় তেতিয়া যুধিষ্ঠিৰে হেনো তোমাৰ সূৰ্য দেৱতাক আৰাধনা কৰিছিলে আৰু এই আৰাধনাৰ ফলত সূৰ্য দেৱতাই এটা পাত্ৰ দিছিলে সেই পাত্ৰটোৰ নাম অক্ষয় পাত্ৰ সেই অক্ষয় পাত্ৰত সকলোৰে কাৰণেই তোমাৰ কি হয় খাদ্য ওলাই থাকে আৰু তাৰ লগত সংগতি ৰাখি আৰু এটা কাহিনী আছে এইটো মই আগতে কৈছোঁ যদিও মই পিছৰ এটা ভিডিঅ'ত আকৌ ক'ম গতিকে কাইলৈৰ দিনটো আমাৰ কাৰণে এটা পবিত্ৰ দিন আমি নতুন নতুন কামৰো এই দিনটোত আৰম্ভণি কৰিব পাৰোঁ মইনাহঁত তোমালোকেও কিবা যদি নতুন বস্তু শিকিব খুজিছা কাইলৈৰ দিনটোত ভগৱানৰ নাম লৈ তোমালোকে সেয়া আৰম্ভ কৰিব পাৰা হয়তো কিছুমানে ভাবিছা মই 2 ঘণ্টা পঢ়িম ৰাতিপুৱা আৰু গধূলি মিলি পেলাই সেইটো এটা খুব ভাল শুভ আৰম্ভণি হয়নে মই গান শিকিম মই তবলা বজাম বা মই ফুল ৰুম মই টাববিলাক চাফা কৰিম এনেকুৱা ধৰণৰ কিছুমান প্ৰতিজ্ঞাও আমি কাইলৈৰ দিনটোৰ পৰা আৰম্ভণি কৰিব পাৰোঁ নহয়নে মইনাহঁত সকলো ভাল কামৰ এটা ভাল দিন থাকে আৰু সেই ভাল দিনটোত আৰম্ভ কৰিলে মনত কি আনন্দও পোৱা যায় আৰু কামটো আগবঢ়াৰ এটা আশাও থাকে ঠিক আছে আজি মই অক্ষয় তৃতীয়াৰ কথা অকণমান ক'লোঁ এই দিনটোত আচলতে সূৰ্য বোলে একদম শীৰ্ষস্থানত থাকে আৰু সেইকাৰণে সূৰ্য দেৱতা যিহেতু গোটেই গ্ৰহবিলাকৰ প্ৰধান গতিকে সেই সূৰ্য দেৱতাৰ নাম লৈও আমি আমাৰ ভাল কাম আৰম্ভ কৰিব পাৰোঁ ঠিক আছে মইনাহঁত সকলোলৈকে মোৰ মৰম থাকিল আৰু শুভৰাত্ৰি বাই বাই